আজিকালি চবেই অটো চলাই আছে, কিন্তু বহুতে নাজানে। আৰু যিসকলে নাই চলোৱা বা চলাম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে বনাইছোঁ ভিডিঅ'টো, যে আপোনালোকে অনলাইনত ৰেপিডো হওক, উবাৰ হওক, অ'লা হওক, তাত যেতিয়া আপুনি অটো চলায়, শ্বৰ্ট ভাড়া ভাল নে লং ভাড়া ভাল, মই আজি কৈছোঁ শুনক। সেইটো জানিবৰ কাৰণে আপোনালোকে গোটেই লাষ্টলৈকে ভিডিঅ'টো চাওক, তেতিয়াহে আপুনি বুজি পাব যে শ্বৰ্ট ভাড়াত লাভ নে লং ভাড়া ভাল। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা আহিছোঁ, ধূপকাঠি জ্বলাই ল'লোঁ বৰ্তমান। এতিয়া যাম আৰু মাৰ্কেটত। কালি যেনেকৈ ৰুমৰ পৰাই বুকিং লাগিছিল, আজি সেইটো কাৰণে অন কৰা নাই, অন কৰিম। এতিয়া ৰেডি হৈ আছোঁ। আজি বাৰু কেনে হয় দিনটো গম পোৱা নাই আৰু। ঠিক আছে, চিধা মাৰ্কেটত গৈ লগ পাম। এতিয়া আহিছিলোঁ মাৰ্কেট। মাৰ্কেট পোৱাহিনে এটা বুকিং লাগি গ'ল ৰেপিডত, একচেপ্ট কৰিলোঁ। তাকে যাওঁ এতিয়া পিক আপ কৰোঁগৈ। তো গণেশগুৰিৰ ফালে যাব চাগে। আগত পিক আপ কৰোঁ, তাৰপিছত মই দেখাই দিম এইটো কিমান ভাড়া, কিমান পালোঁ, ক'ত গৈছে, চব মই দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই ৰুমৰ পৰা ওলাওঁতে ৰ'দটো নাছিল। এইটো পিক আপ কৰিব গৈ আছোঁ, 2 মিনিট নহ'ল, ৰ'দটো চাওকচোন আকৌ আগৰ নিচিনা আহি গ'ল। মানে জুন জুলাই আছে, জুলাই আগষ্টত আহিব আছে, এতিয়াই ইমান গৰম দিছে। আৰু মানে গাড়ী চলোৱা মানুহবিলাকৰ বিশেষকৈ বহুত বেছি গৰম লাগে, কাৰণ আমি আগ চিটত বহি থাকোঁ, আমাৰ গাত কোনো বতাহ নাহে, সেইকাৰণে বহুত গৰম। ঠিক আছে, আহি পালোহি পিক আপ লোকেশ্যন। ইয়াৰ পৰাই যাব, কিন্তু অহা নাই। মেছেজ কৰিছে যে প্লিজ ৱেইট কামিং, সেইটো কাৰণে আকৌ মই ৰখি দিওঁ। ফাৰ্ষ্ট বুকিংটো কমপ্লিট, মানে যাত্ৰা হ'ল। আৰু এইটো ভাড়াত পালোঁ 154, গণেশগুৰি নয়নপুৰ আহিছিল। আধা ঘণ্টামানেই হ'ল, মানে এটাতো বুকিং অহা নাই। তাৰপিছত খালী আহি ছুপাৰ মাৰ্কেট পালোঁহি গণেশগুৰিৰ পৰা। ইয়াত এটা অ'লাত বুকিং আহিল, একচেপ্ট কৰিছোঁ, হাতীগাঁও যাব। তাকে গৈ আছোঁ মই পিক আপ কৰিবলৈ। মানে 1 কিলোমিটাৰমান দূৰতে আছে পিক আপটো। তেওঁক পিক আপ কৰি ড্ৰপ কৰিম, তাৰপিছত এইটো গম পাব যে কিমান পাইছোঁ এইটো ভাড়াত, কাৰণ অ'লাই ভাল দিয়ে। যদি এইটো ৰেপিডো হোৱাহেঁতেন ধৰি লওক 80 টকা, এতিয়া অ'লা নহয়, অ'লাই ভালেই দিব। আপোনাক মই দেখাই দিম। কাষ্টমাৰটো আহি ড্ৰপ কৰালোঁ, এইটো অ'লাত আহিছিল। এইটো 116 টকা দেখাইছিল, 116 টকা পাইছোঁ। কিন্তু ষ্টাৰ্টিঙত 113 দেখাইছিল, এতিয়া 116 দেখাইছে। ভালেই হৈছে, ভাল ভাড়া দিছে। ইয়াতে ড্ৰপ কৰি আছোঁ এইটো জেগাত। এতিয়া আকৌ চাওঁ নেক্সট বুকিং কেতিয়া আহে। বুকিং আহি গ'ল ৰেপিডত, তাকে যাওঁ। আকৌ শ্বৰ্ট ভাড়াতে আহিছে, এইটো পিক আপ কৰি মই দেখাই আছোঁ। এইটো বেলতলা যাব চাগে, মই দেখাই দিম দিয়ক। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ হস্পিটেলত। এইটো বুকিং ড্ৰপ কৰালোঁ, ৰেপিডত আহিছিল। 93 দেখাইছিল, 93 দিলে। মানে লোকেশ্যনটো ভুল, পিক আপ লোকেশ্যনটো ভুল, দুটা লোকেশ্যনেই ভুল দিছে। যি নহওক ড্ৰপ কৰালোঁ, আৰু নেক্সট বুকিং চাওঁ এতিয়া কিমান টাইমৰ পিছত আহে। এটা এই ভাড়াই আহি আছে, অফলাইন ভাড়া লৈ আহিছিলোঁ ছাৰ্ভেৰ পৰা বাকৰাপাৰা। এই বেমাৰী মানুহ লৈ আহিছিলোঁ। এইটো ভাড়াত পালোঁ মই 150 টকা। বেছি কমপ্লি হৈছিলোঁ, যেতিয়া দেখিলোঁ বেমাৰী মানুহ, বেছিকৈ লাভ নাই ন বেমাৰী মানুহক। বহুত মানে প্ৰব্লেম মানুহজনী, সেইটো কাৰণে মোৰ 150 টকা এটাকে দিয়ক। মোক কৈছে ইমান কম লৈছে, বোলো হ'ব দিয়ক, কি কৰিব আৰু ন, মানুহক সহায় কৰাটোৱে বেছি। আৰু দেখা যাওক এতিয়া অনলাইন আহোঁ আকৌ কি হয়। এটা বুকিং আহিছিল, মই বেলতলা চাৰিআলিৰ পৰা আহি আছোঁ। এই নেত্ৰালয় হস্পিটেলৰ পৰা আহিছিল, ওচৰতে একচেপ্ট কৰিলোঁ আৰু লগতে উঠাই আহিলোঁ। উঠাই আনি এইটো গণেশগুৰিৰ ওচৰতে, ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো 99 পালোঁ, মানে ৰেকৰ্ড কৰিবই নহ'ল। তেওঁ মানে হস্পিটেলত আছিল না, লগতে লাগিছে আৰু গুচি আহিছোঁ, কি কৰিব। এটা বুকিং আহিছে, বহুত টাইমৰ মই আৰাম কৰি আছিলোঁ চাওঁতে বহি। পিক আপটো মানে অলপ 1-1.5 কিলোমিটাৰ দূৰত আছে, গণেশগুৰি যাব। তাতে গৈ আগত পিক আপ কৰোঁ, আৰু ড্ৰপ কৰি মই দেখাই দিম কিমান পাইছোঁ। মানে গৰমৰ কাৰণে চলোৱা নাই ইমান টাইম, চাই থাকক। আগত পিক আপ কৰোঁ, লোকেশ্যন আহি পালোঁহি, পিক আপ লোকেশ্যন। কাষ্টমাৰটোৱে কেঞ্চেল কৰি দিছে, এনেকুৱা চুতীয়া মানুহ। সেইটো কাৰণে বুকিংবিলাক চেক কৰিব মন নাযায়, লোকেশ্যন পোৱাৰ পিছত কেঞ্চেল মাৰি দিয়ে।
ভাড়াটো কেঞ্চেলেই হ'ল আৰু এটা ভাড়া তাতে লাগিল, আহি পেলাই ড্ৰপ কৰালোঁ চিটি চেণ্টাৰত। সেইটো ভাড়া 84 হৈছে, 84 দিছে আৰু আহিছে। এইটো চিটি চেণ্টাৰৰ বেক চাইড হয়, ইয়াতে আহি ড্ৰপ কৰাইছিলোঁ। ভিৰ চাওক না। কাষ্টমাৰটোক আমি ড্ৰপ কৰালোঁ আৰু এটা বুকিং আহিছে আনন্দনগৰ, একচেপ্ট কৰিলোঁ। এইটো ভাড়া অ'লাত লাগিছিল, আজি অ'লাই ভাড়া দিছে। ভাড়াটো মানে গণেশগুৰিৰ ওচৰত নামিছেহি। এইটো জু-ৰোডৰ পৰা আহিছে, জু মানে অলপ অকণমান দূৰতে, 2 কিলোমিটাৰ হ'ব। আপোনাৰ 74 দেখাইছে, 110 টকা দি থৈ গৈছে। কাষ্টমাৰ ভাল আছিল, সেইটো কাৰণে দিছে। এতিয়া আকৌ ৰেপিডটো অন কৰোঁ, কাৰণ অ'লাটো অনেই আছে। বেক টু বেক ভাড়া দিছে অ'লাই, কিন্তু একচেপ্ট কৰা নাই। অলপ দূৰ, পিকআপটো অলপ বহুত দূৰ দিয়ে, সেইটো কাৰণে একচেপ্ট কৰা নাই। এতিয়া ৰেপিডো অন কৰি চাওঁ কেনেকুৱা ভাড়া। আজি অ'লাই ভাড়া দি আছে, আকৌ এতিয়া ভাড়া আহিছে অ'লাৰ পৰা। সেইটো একচেপ্ট কৰিছোঁ। 300-400 মিটাৰমান দূৰত আছে, তেওঁলোকক পিক আপ কৰোঁ। গণেশগুৰি যাব চাগে, গণেশগুৰি মাৰ্কেট দেখাইছে। সেইটো দেখাই দিম মই কিমান পাওঁ, আগত পিক আপ কৰোঁ। আহি পালোঁ পিক আপ লোকেশ্যন। এইটো পাহাৰীয়া এলেকা হয়, গণেশগুৰিৰ ওচৰতে যেন। চাওকচোন কিমান ওপৰত উঠি আছোঁ, এইটো চাওক, পাহাৰীয়া হয়। কাষ্টমাৰজন আহি আছে, অলপ ৱেইট কৰিব দিছে, ৱেইট কৰি আছোঁ। আপোনালোকক ড্ৰপ কৰি দেখাই দিম কিমান পাইছোঁ। এইটো 73 হৈছিল, কিছুমান আছিল কাৰণে 70 ৰাখিছোঁ। এইটো গণেশগুৰি বিশালত নামিছে, এইটো গণেশগুৰিতে আছে। এতিয়া আকৌ ৰেপিডো অন কৰোঁ, চাওঁ কি ভাড়া দিয়ে। মানে ৰেপিডোত যদি আপুনি চলাই আছে, যদি আপোনাৰ এটা লং ভাড়া লাগিছে, ধৰি লওক আপুনি বেলতলা তিনিআলিত আছে, আপোনাৰ পল্টন বজাৰ ভাড়া লাগিছে, মিনিমাম 130 টকা দেখাব, তাৰ ওপৰত নেদেখায়। আৰু এক্সট্ৰা যদি কোনোবাই এক্সট্ৰাকৈ কিবা এটা দি দিয়ে, তেতিয়া ইয়াতে এক্সট্ৰাকৈ দেখাব পাৰে। এনেই 130 ওপৰত নেদেখায়। তাতকৈ আপোনাৰ ভাল কি জানেনে, যে আপুনি এটা শ্বৰ্ট ভাড়া উঠাওক, 80 টকীয়া ভাড়া। ধৰি লওক বেলতলা তিনিআলিৰ পৰা লাষ্ট গেট আহিছে বা ছুপাৰ মাৰ্কেট আহিছে, 80 টকা পালে। এক ছেকেণ্ড, তাৰপিছত কি হ'ব, ছুপাৰ মাৰ্কেটৰ পৰা এটা ভাড়া লাগে যে গণেশগুৰি যাব, তাত 80 টকা পালে। গণেশগুৰিৰ পৰা যদি এতিয়া উলুবাৰীয়ে হওক বা এইটো চিটি চেণ্টাৰে হওক ভাড়া লাগিল, তাত 80 টকা পালে। কিমান হ'ল, 3 × 24, কিমান হ'ল, 240 টকা হ'ল। তেন্তে কোনটো লাভ হৈছে আপুনি নিজে ভাবি কওক। আপোনালোকৰ কাৰণে মই আজি এইটো ভিডিঅ'টোৰ কাৰণে মই আছোঁ। আৰু মই শ্বৰ্ট ভাড়া কি কাৰণে মাৰোঁ, সেইকাৰণে শ্বৰ্ট ভাড়া মাৰোঁ। কাৰণ লং ভাড়াত এটা যিমানখিনি চাৰ্জ যাব, তাত আপুনি 3 গুণ ভাড়া পাই যাব এটা ভাড়া। যদি আপুনি অফলাইন ভাড়া পায়, তেতিয়া আপুনি লং ভাড়া মাৰক, ক'বলগীয়া নাই। যোনটো পোচাই সেইটো ক'ব আপুনি, বোলে পল্টন বজাৰ যাম 400 টকা লাগিব, সেইটো অফলাইন বুলি কয়। অনলাইনত কেতিয়াও নাযাব, সেইটো মোৰ যোনটো মই চলাওঁ, মই জানো, মই সেইটো কৰিছোঁ। আৰু যিসকলে নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কিবা জানিবলগীয়া আছে। ধন্যবাদ। ভাড়া লাগিছিল ৰেপিডোৰ, তাকে ওচৰতে পিক আপ কৰিলোঁ, ওচৰতে আছিল। সেইটো আহি এতিয়া ড্ৰপ কৰিলোঁহি কাহিলীপাৰা, সেইটো 80 টকা পাইছোঁ। তাৰপিছত আকৌ এটা ভাড়া দিছে অ'লাই, এতিয়া যাওঁ তাকে পিক আপ কৰোঁগৈ, আপোনালোকক দেখাই দিম কিমান পাইছোঁ। গাইজ, কাষ্টমাৰটো পিক আপ লোকেশ্যন পাইছোঁগৈ আৰু কাষ্টমাৰটোৱে কেঞ্চেল কৰি দিছোঁ। এতিয়া উপায়টো নাই। তাৰপিছত মোক লগ পালে, ভাড়াটো আহি আছে, লগ পাই কৈছে ব'লা অফলাইন কৰিয়ে যামগৈ আৰু। তাৰপিছত অফলাইন কৰি আহি নমালোঁ, 3 কিলোমিটাৰ দূৰত, 80 টকা পালোঁ। উপায় নাই আৰু কি কৰিব। এতিয়া আকৌ ৰেপিডো অ'লা অন কৰিছোঁ, আহি আছে ভাড়া এটা, একচেপ্ট কৰি যাওঁ। আজি কি হৈছে গম পোৱা নাই, খালি অফলাইন ভাড়াহে আহি আছে। এতিয়া এটা অফলাইন ভাড়া 1 কিলোমিটাৰ দূৰত থৈ আহিছোঁ, 100 টকা দিছে। আৰু অনলাইন মানে বাজিও আছে, কিন্তু অফলাইনটো আছে নাই, অনলাইন উঠোৱা নাই। এইটো কাৰণে এতিয়া বৰ্তমান আছোঁ মই গণেশগুৰি, দেখাই দিছোঁ। এইটো আপোনাৰ গণেশগুৰি। এতিয়া ইয়াৰ পৰা যদি এটা ভাড়া দিব পৰা হ'লে বেলতলা ফালে, এতিয়া বেলতলাৰ পৰা 2-3টা ভাড়া পোৱা গ'লহেঁতেন। চাওঁ তাকে ট্ৰাই কৰি পেলাই। মোক হাতখন ধুই ল'লোঁ, সেইটো কাৰণে অলপ পানী হৈ আছে। যি নহওক, আজি ইনকামটো বেয়াও নহয়, যদিও অফলাইন মিলাই ভালেই হৈছে। কাৰণ অ'লাইও আজি দিছে 2-3টামান ভাড়া, আৰু ৰেপিডোও দিছে, অফলাইনেও দিছে। চবফালে আজি বৰাবৰ হৈছে। কি ক'ব, চাই থাকক আৰু। বেলতলা তিনিআলি পালোঁহি খালি আহি। এচা বৰষুণ, এচা জাম লাগি আছে, চাওকচোন কিমানকৈ ধমধমা বৰষুণ আৰু এইফালে জাম। মানে 10 মিনিটমান হ'ল জামতে বহি আছোঁ, পূৰা জাম লাগি আছে। বৰষুণ আৰু। বৰ্তমান ৰাতি হ'ল, মই গাড়ী বন্ধ কৰি দিলোঁ আৰু মোৰ আৰ্নিংটো কৈ দিওঁ। ৰেপিডোত মাৰিছোঁ 550 টকা। আজি অ'লাই ভাড়া দিছে, অ'লাই 254 আৰু অফলাইন 450। আজি মানে
কাইলৈ নতুন